অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত উৎকট গৰমৰ বাবে সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু চৰকাৰী বেচৰকাৰী প্ৰতিখন বিদ্যালয়ৰে সময়সূচী সলনি কৰিছে ইতিমধ্যে এই সন্দৰ্ভত কেতিয়াৰ পৰা নতুন সময়সূচী মতে বিদ্যালয় আৰম্ভ হ'ব এই মুহূৰ্তত জনাৰ চেষ্টা কৰে তাতকৈ গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড গৰমৰ প্ৰকোপ পৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুৱা ৮ বজাৰে পৰা এতিয়াৰ পৰা বিদ্যালয় আৰম্ভ হ'ব বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান গুৰুত্বপূৰ্ণ খবৰ পুৱা ৮ বজাৰ পৰা 12:30 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ত মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা ১ বজালৈ যোৰহাটৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানত পাঠদানৰ সময় সলনি কৰা হৈছে ১ জুনৰ পৰা কাৰ্যকৰী হ'ব নতুন পাঠদানৰ সময়সূচী এটা গুৰুত্বপূৰ্ণ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বিদ্যালয় পৰিদৰ্শকৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে ৰাজ্যত ক্ৰমাৎ তাপমাত্ৰা বৃদ্ধিৰ বাবে এই জৰুৰী নিৰ্দেশ প্ৰদান কৰা হৈছে প্ৰতিখন চৰকাৰী বেচৰকাৰী বিদ্যালয়লৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ ৰাজ্যত উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী ইতিমধ্যে সলনি কৰোৱা হৈছে আৰু বিদ্যালয় পৰিদৰ্শকৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উৎকট গৰমৰ বাবে পুৱা ৮ বজাৰ পৰা 12:30 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ত সমান্তৰালভাৱে মধ্য ইংৰাজী বিদ্যালয়তো নতুন সময়সূচী প্ৰদান কৰা হৈছে পুৱা ৮ বজাৰ পৰা বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান পুৱা ৮ বজাৰ পৰা 12:30 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে যোৰহাটৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে আৰু উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ বিদ্যালয় পৰিদৰ্শকে জাননী জাৰি কৰিছে পুৱা ৮ বজাৰ পৰাই এতিয়াৰে পৰা বিদ্যালয় আৰম্ভ হ'ব বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব প্ৰাথমিক বিদ্যালয়ত আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যোৰহাটত পুৱা ৮ বজাৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ৰাজ্যত কেইবাখনো জিলাত প্ৰচণ্ড গৰমৰ প্ৰকোপ পৰাৰ বাবেই বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুৱা ৮ বজাৰ পৰা বিদ্যালয়ত আৰম্ভ হ'ব পাঠদান আৰু পুৱা ৮ বজাৰ পৰা 12:30 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ৰ সমান্তৰালভাৱে মধ্য ইংৰাজী বিদ্যালয়তো পাঠদানৰ সময়সূচী সলনি কৰা হৈছে মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হ'ব যোৰহাটৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানত পাঠদানৰ সময়সূচী সলনি কৰিছে বিদ্যালয় পৰিদৰ্শকে আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শকৰ তৰফৰ পৰা কি মন্তব্য আগবঢ়াইছে পোনে পোনে মন্তব্য শুনাম যোৰহাট জিলাৰ প্ৰতিখন চৰকাৰী হওক বা বেচৰকাৰী হওক প্ৰতিখন বিদ্যালয়ৰ যিটো আমাৰ স্কুলৰ সময়সূচী আগৰ যিটো ৯ বজাৰ পৰিৱৰ্তে আমাৰ আগুৱাই অনা হৈছে এইটো ৮ বজাৰ পৰা আমি কৰা হৈছে আটাইবোৰ LP হওক UP হওক আপাৰ প্ৰাইমাৰী স্কুলছৰ কাৰণে হওক বা হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আমাৰ স্কুলৰ যিটো টাইমিংটো আমি ৮ বজাৰ পৰা কৰিছোঁ আচলতে এটা টাইম জোন আছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ কাৰণে যিহেতু আমাৰ ইয়াতে পোহৰটো খুব সোনকালে হয় ৫ বজাতে আমাৰ বৰ্তমান সময়ত ৫ বজাতে আমাৰ সূৰ্যৰ পোহৰ মানে হয় গোটেই আমাৰ পোহৰখিনি সেইখিনি সময়ৰ পৰা আমাৰ দিনটো আৰম্ভ হয় গতিকে আমি এটা প্ৰচুৰ সময় পাই যাওঁ আৰু দেখিছোঁ আমি যিটো আমাৰ গৰমৰ যিটো প্ৰকোপ হৈছে
প্ৰতিখন বিদ্যালয়ত ধৰক ষ্টুডেণ্টৰ যিখিনি তেওঁলোকৰ এটা ক্লাছৰুমত বা এটা হল ঘৰত বহুখিনি ষ্টুডেণ্ট একেলগে থকাৰ ফলত কেতিয়াবা লোড ছেডিঙৰ ফলত তাৰমানে যিটো এটা তাপৰ পৰিমাণটো বেছি হৈ গৈ আছে সেইকাৰণে ষ্টুডেণ্টখিনিয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আমি এই দুটাৰ পৰিপ্ৰেক্ষিতত আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সন্মানীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ লগত আমি আলোচনা মৰ্মে এই যিটো আমাৰ স্কুল টাইমিংটো আমি 8 বজাৰ পৰা কৰিছোঁ আমাৰ LP স্কুলখনৰ কাৰণে আমি 8 বজাৰ পৰা 12:30 বজালৈ কৰিছোঁ UPৰ কাৰণে তেনেহ'লে যিখিনি আপাৰ প্ৰাইমেৰী স্কুল আছে সেইখিনিৰ কাৰণেও একেই 8 বজাৰ পৰা 1 বজালৈ আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলখিনিৰ কাৰণে আমি 8 বজাৰ পৰা 1:30 এনেধৰণে কৰা হৈছে আৰু এইটো আমাৰ 1 জুন তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব আৰু যেতিয়ালৈকে আমাৰ আকৌ নিৰ্দিষ্ট এনেধৰণৰ অৰ্ডাৰ নহয় তেতিয়ালৈকে বাহাল থাকিব আৰু আমি আশা কৰোঁ ষ্টুডেণ্টসকলৰ তেওঁলোকৰ বৰ্তমান পৰিৱেশত মানে গৰমৰ পৰিৱেশত যাতে তেওঁলোকে আহুকাল পাব নালাগে এই ৰাতিপুৱাৰ সময়খিনি যাতে তেওঁলোকে খুব ভাল ধৰণে ইউটিলাইজ কৰিব পাৰে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ আমি পুনৰবাৰ ডাঙৰ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম ফুল প্লেটত বিদ্যালয় পৰিদৰ্শকে জাননী জাৰি কৰিছে নিৰ্দেশনা জাৰি কৰিছে উৎকট গৰমৰ বাবেই ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰোৱা হৈছে আৰু পূৰ্বৰ নিৰ্ধাৰিত সময়তকৈ এতিয়া আগতেই অনুষ্ঠিত হ'ব বিদ্যালয়ৰ পাঠদান পুৱা 8 বজাৰ পৰাই পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ সময়সূচীও সিদ্ধান্ত সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উৎকট গৰমৰ বাবেই ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা উপপৰিদৰ্শকে পুৱা 8 বজাৰ পৰা 12:30 বজালৈ পাঠদান হ'ব প্ৰাথমিক বিদ্যালয়ত সমান্তৰালভাৱে মধ্য ইংৰাজী বিদ্যালয়ত 8 বজাৰ পৰা 1 বজালৈ পাঠদান অনুষ্ঠিত হ'ব পুনৰবাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম কি কৈছিল বিদ্যালয় পৰিদৰ্শকে পুনৰবাৰ মন্তব্য আমাৰ যোৰহাট জিলাৰ প্ৰতিখন চৰকাৰী হওক বা বেচৰকাৰী হওক প্ৰতিখন বিদ্যালয়ৰ যিটো আমাৰ স্কুলৰ সময়সূচী আগৰ যিটো 9 বজাৰ পৰিৱৰ্তে আমাৰ আগুৱাই অনা হৈছে এইটো 8 বজাৰ পৰা আমি কৰা হৈছে আটাইবোৰ LP হওক UP হওক আপাৰ প্ৰাইমেৰী স্কুলছৰ কাৰণে হওক বা হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আমাৰ স্কুলৰ যিটো টাইমিংটো আমি 8 বজাৰ পৰা কৰিছোঁ আচলতে এটা টাইম জোন আছে আমাৰ নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ কাৰণে যিহেতু আমাৰ ইয়াতে পোহৰটো খুব সোনকালে হয় 5 বজাতে আমাৰ বৰ্তমান সময়ত 5 বজাতে আমাৰ সূৰ্যৰ পোহৰ মানে হয় গোটেই আমাৰ পোহৰখিনি সেইখিনি সময়ৰ পৰা আমাৰ দিনটো আৰম্ভ হয় গতিকে আমি এটা প্ৰচুৰ সময় পাই যাওঁ আৰু দেখিছোঁ আমি যিটো আমাৰ গৰমৰ যিটো প্ৰকোপ হৈছে প্ৰতিখন বিদ্যালয়ত ধৰক ষ্টুডেণ্টৰ যিখিনি তেওঁলোকৰ এটা ক্লাছৰুমত বা এটা হল ঘৰত বহুখিনি ষ্টুডেণ্ট একেলগে থকাৰ ফলত কেতিয়াবা লোড ছেডিঙৰ ফলত তাৰমানে যিটো এটা তাপৰ পৰিমাণটো বেছি হৈ গৈ আছে সেইকাৰণে ষ্টুডেণ্টখিনিয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আমি এই দুটাৰ পৰিপ্ৰেক্ষিতত আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সন্মানীয় আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰৰ লগত আমি আলোচনা মৰ্মে এই যিটো আমাৰ স্কুল টাইমিংটো আমি 8 বজাৰ পৰা কৰিছোঁ আমাৰ LP স্কুলখনৰ কাৰণে আমি 8 বজাৰ পৰা 12:30 বজালৈ কৰিছোঁ UPৰ কাৰণে তেনেহ'লে যিখিনি আপাৰ প্ৰাইমেৰী স্কুল আছে সেইখিনিৰ কাৰণেও একেই 8 বজাৰ পৰা 1 বজালৈ আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলখিনিৰ কাৰণে আমি 8 বজাৰ পৰা 1:30 এনেধৰণে কৰা হৈছে আৰু এইটো আমাৰ 1 জুন তাৰিখৰ পৰা এইটো আৰম্ভ হ'ব আৰু যেতিয়ালৈকে আমাৰ আকৌ নিৰ্দিষ্ট এনেধৰণৰ অৰ্ডাৰ নহয় তেতিয়ালৈকে বাহাল থাকিব